প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কেৱল উন্নয়নৰ চমক নে অসম প্ৰেম? প্ৰধানমন্ত্ৰী মোদীৰ সাম্প্ৰতিক অসম ভ্ৰমণক লৈ আজি এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু নৈতিক প্ৰশ্ন উঠিছে। এই ভ্ৰমণটো সঁচাকৈয়ে অসমবাসীৰ কল্যাণৰ বাবে আছিল নে ই আছিল কেৱল ৰাজনৈতিক প্ৰচাৰৰ এক চকমকীয়া অধ্যায়? असम के विकास में नया अध्याय जुड़ रहा है। ভ্ৰমণকালত উদ্বোধন কৰা হ'ল অত্যাধুনিক বিমানবন্দৰৰ নতুন দ্বিতীয় টাৰ্মিনেল, যি চৰ্চিত হৈছে দেশৰ বিমান পৰিবহণ ব্যৱস্থাৰ আঁৰত গৌতম আদানী। নতুন টাৰ্মিনেল তেওঁৰ প্ৰকৃত মালিক আদানীহে নেকি? বৃহৎ আন্তঃগাঁথনি প্ৰকল্প, উন্নয়নৰ দীঘল প্ৰতিশ্ৰুতি। কেমেৰাৰ ফ্লেছ জ্বলি উঠিল, ভাষণত উন্নয়নৰ কথা গুঞ্জৰিত হ'ল, কিন্তু এই সকলো চকচকনিৰ আঁৰত সাধাৰণ জনতাৰ মনত এটা কটু প্ৰশ্ন: এই উন্নয়ন কাক লৈ? আজিও অসমৰ বিস্তীৰ্ণ গ্ৰাম্য অঞ্চলৰ মানুহে চিকিৎসাৰ বাবে কিলোমিটাৰ কিলোমিটাৰ খোজ কাঢ়িবলগীয়া। আজিও বহু পৰিয়ালৰ বাবে 200 টকা বাছ ভাড়াই ডাঙৰ বোজা। তেন্তে অত্যাধুনিক বিমানবন্দৰৰ ৰানৱেত সাধাৰণ অসমীয়াই কেতিয়া খোজ দিব? এই উন্নয়ন যদি সঁচাকৈয়ে জনমুখী হয়, তেন্তে জনতাৰ হাতত ইয়াৰ সুবিধা কেতিয়া আহিব? এই ভ্ৰমণৰ সৈতে জড়িত আছে অসমৰ আৱেগ, সংস্কৃতি আৰু আত্মসন্মানৰ এটা গভীৰ প্ৰশ্ন। অসমীয়াৰ প্ৰাণৰ কণ্ঠ, যিজনে নিজৰ গীতৰ জৰিয়তে অসমৰ বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিলে, জুবিন গাৰ্গ। যিজনৰ সংগীতত অসমৰ সুখ দুখ, বিদ্ৰোহ আৰু আশা প্ৰতিফলিত হয়, যাৰ নাম শুনিলে লাখ লাখ অসমীয়াৰ বুকু কঁপি উঠে, সেই শিল্পীৰ অন্তিম শয়নস্থলীত শ্ৰদ্ধা জনাবলৈ প্ৰধানমন্ত্ৰীৰ সময় নাছিল। এইটো সময়সীমাৰ সীমাবদ্ধতা নে অসমীয়াৰ আৱেগক গুৰুত্ব নিদিয়াৰ প্ৰতিফলন? এই প্ৰশ্নৰ উত্তৰ আজিও অসমে বিচাৰি আছে। সংস্কৃতিৰ কথা ভাষণত কোৱা সহজ, কিন্তু সংস্কৃতিৰ প্ৰতীকক সন্মান জনোৱাটো নেতৃত্বৰ পৰীক্ষা। আজি যেতিয়া বানপানীৰ বিভীষিকাই বছৰৰ পাছত বছৰ অসমক ধ্বংস কৰে, যেতিয়া মানুহে ছাদত উঠি জীৱন ৰক্ষা কৰিব লগা হয়, যেতিয়া কৃষকৰ বছৰজোৰা খেতি পানীত বিলীন হৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীৰ উপস্থিতি অসমে কিয় নেদেখে? ঘোষণা হয়, পেকেজ ঘোষণা হয়, টুইট আহে, কিন্তু প্ৰশ্ন হ'ল, দুৰ্যোগৰ সময়ত শাৰীৰিক উপস্থিতিয়ে যি মানৱিক সাহস আৰু বিশ্বাস যোগাই তোলে, সেয়া কি কেৱল কাগজতে পূৰণ কৰিব পাৰি? উন্নয়ন মাথো শিলান্যাস নহয়। উন্নয়ন মানে মাথো ফিটা কটা অনুষ্ঠান নহয়। প্ৰকৃত উন্নয়ন মানে জনতাৰ দুখত কাষত থিয় দিয়া, জনতাৰ আৱেগক সন্মান জনোৱা আৰু সংকটৰ সময়ত নেতৃত্ব দেখুওৱা। আজি অসমে ভাষণৰ শব্দতকৈ কৰ্মত প্ৰমাণ বিচাৰে। আজিৰ অসমে চকচকীয়া প্ৰচাৰৰ সলনি সংবেদনশীল শাসক বিচাৰে। সেয়ে এই ভ্ৰমণ ইতিবাচক কেনেকৈ স্মৰণীয় হৈ থাকিব? অসম প্ৰেমৰ নিদৰ্শন হিচাপেও নে ৰাজনৈতিক প্ৰচাৰৰ এক অধ্যায় হিচাপে? এই সিদ্ধান্ত ভাষণে নলয়, এই সিদ্ধান্ত ল'ব সচেতন অসমবাসীয়ে। সিদ্ধান্ত আপোনালোকৰ।